ডিগবৈত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ ৰোড শ্ব'ত 10 সহস্ৰাধিকৰ অংশগ্ৰহণ। লোকসভা নিৰ্বাচনলৈ মাত্ৰ 3টা দিন বাকী থকা সময়তে আজি ডিগবৈত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰৰ অংশগ্ৰহণ হিচাপে ডিগবৈ চহৰৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথত খোজকাঢ়ি শোভাযাত্ৰা কৰি বিজেপিৰ বিভিন্ন শ্লোগান দি নৃত্যগীত পৰিৱেশন কৰে। প্ৰায় 10,000 বিজেপি সমৰ্থকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰাও পৰিলক্ষিত হয়। ৰোড শ্ব'ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, মৰাণ স্বায়ত্তশাসন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক পুলক গোহাঁই, মিডিয়া বিভাগৰ তিনিচুকীয়া জিলাৰ আহ্বান অশোক শৰ্মা, তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি সুশকান্ত বৰা, বিজেপি প্ৰভাৰী শিৱাজী দুবে আদিয়ে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে ৰোড শ্ব' অনুষ্ঠানত জনতাৰ উপস্থিতি দেখি অভিভূত হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। সমষ্টিৰ প্ৰতিটো অঞ্চলৰ ৰাইজে যি আন্তৰিকতাৰে অংশগ্ৰহণ কৰিলে, আপোনালোকে কি কষ্ট স্বীকাৰ কৰিলে আৰু সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত শৃংখলাবদ্ধভাৱে ডিগবৈ চহৰত এই ৰেলী সফল ৰূপেৰে তাৰ বাবে ডিগবৈ সমষ্টিৰ প্ৰতিগৰাকী এই ৰেলীত অংশগ্ৰহণ কৰা ব্যক্তি চহৰত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। আজি এই সভাত এটা কথা প্ৰমাণ হ'ল, ডিগবৈ সমষ্টিত মই কমনাৰ পৰা আৰম্ভ কৰি কৈলাশপুৰ, গোৱালপাৰা, বুঢ়ীদিহিং, বিজুলীবন আৰু
আৰু ডিগবৈ চহৰৰ বিভিন্ন প্ৰান্তত মই সভা সমিতি কৰি জনসাধাৰণৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যিটো আন্তৰিকতা, যিটো উৎসাহ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজৰ ওপৰত ৰাইজ যেনেধৰণে আনন্দিত, এই কথা তেখেতসকলৰ মুখমণ্ডলত মই নিজেই দেখা পাইছোঁ। ইয়াৰ বাবে মই প্ৰাৰ্থী হিচাপে অত্যন্ত উৎসাহিত। গতিকে মই আপোনালোকক কি বুলি ধন্যবাদ দিম, মই এটাই কথা কওঁ, এই ডিগবৈ চহৰত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিয়ে সকলো সময়তে আমি একেলগে থাকিম। আৰু আজি ৰঙালী বিহুৰ এই পবিত্ৰখনত ইমান সুন্দৰভাৱে আপোনালোকে বিভিন্ন জাতীয় জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি নৃত্য গীত প্ৰদৰ্শন কৰিছে। তাৰ বাবে মই প্ৰতিটো জনগোষ্ঠীৰ শিল্পীসকলক আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি এই সভাত মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মই এটা কথা স্পষ্ট হৈছোঁ যে ডিগবৈ বিধানসভা সমষ্টিৰ ৰাইজে আন্তৰিকতাৰে শতকৰা 100% লোকে ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। আৰু ভাৰতীয় জনতা পাৰ্টীৰ আগন্তুক দিনত এই ডিগবৈ চহৰক ভাৰতবৰ্ষৰ বুকুত এখন স্মাৰ্ট চহৰ হিচাপে গঢ় দিব। ডিগবৈ চহৰ হ'ব স্মাৰ্ট চহৰ, আৰু এইখন চহৰত সম্পূৰ্ণভাৱে অত্যাধুনিক সা সুবিধা প্ৰৱৰ্তন কৰা হ'ব। আৰু সুৰেন ফুকন ডাঙৰীয়াৰ যিটো দৃঢ়তা, যিটো কষ্ট, আজি ডিগবৈ সমষ্টিৰ ৰাইজে সেই কথাটো আন্তৰিকতাৰে প্ৰত্যক্ষ কৰিছে। মোৰ দৃঢ় বিশ্বাস, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত যি চৰকাৰ হ'ব, এই চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠীক নিৰাপত্তা দিব, মৰ্যাদা দিব আৰু উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তা আগুৱাই নিব।